আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া নৰেন্দ্ৰ মোদীৰ জন্মদিন পাতিবলৈ আমাৰ ডিব্ৰুগড়ৰ চেয়াৰমেন মিষ্টাৰ হাজৰিকা আহিছে। তেওঁৰ লগত বহুত মানুহ অফিচিয়েলবোৰ আহিছে। আমি নৰেন্দ্ৰ মোদীক মানে দীৰ্ঘায়ুৰ কাৰণে কামনা কৰোঁ। আমি আমাৰ বৃদ্ধ মা দেউতাসকলৰ ককা আইতাসকলৰ আশীৰ্বাদ চবৰ ওপৰত থাকিব। আৰু আপোনালোকে যে সিদ্ধান্তটো লৈছে, আজি চেয়াৰমেন ছাৰে যে আজি আহিছে আমাৰ আশ্ৰমত সময় দিছে, সিহঁতক খোৱা বস্তুবোৰ দিছে, তাৰ কাৰণে আমি বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু আশা কৰোঁ আপোনালোকে এনেকুৱা সহায় আপোনালোকে খালি আমাৰ ওল্ড এজ হোম বুলি নহয়, যোনো দুখীয়া মানুহ যাৰ দৰকাৰ আছে সিহঁতক আপুনি যি ধৰণে হেল্প কৰিব পাৰে সেইটো মই ৰিকুৱেষ্ট কৰোঁ যে যোনটো সমাজতে লাগে, য'ত সহায় দৰকাৰ পৰে সেইটো আপোনালোকে আগবঢ়াব। আজি বিশ্বকৰ্মা লগতে আজি দেশৰ যশস্বী প্ৰধানমন্ত্ৰী তথা বিশ্ব নেতা নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ৭৪ সংখ্যক জন্মদিন। আজি এই শুভক্ষণত মই দেশৰ প্ৰধানমন্ত্ৰীৰ জন্মদিনৰ উপলক্ষে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেখেতৰ সুস্বাস্থ্য কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আজি আমাৰ মৰাণত থকা যি কল্যাণ আশ্ৰম, এই কল্যাণ আশ্ৰমত আহি মই পিতৃতুল্য আই মাতৃসকলক সেৱা জনাবৰ কাৰণে আহিলোঁ। আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিনৰ উপলক্ষে কিছু ফলমূল আমি বিতৰণ কৰিবৰ কাৰণে আজি ইয়াত উপস্থিত হ'লোঁ। আৰু মোৰ সৈতে উপস্থিত আছে আমাৰ বৰগুৰি অঞ্চলৰ বা DSF সংগঠক ৰাজেশ বৰ্ধন নায়ক, এই অঞ্চলৰ সমাজসেৱক শিৱ বৰুৱা ডাঙৰীয়া, আৰু এই কল্যাণ আশ্ৰমৰ স্বত্বাধিকাৰী বঁটা সুধি বাইদেউ, আৰু ইয়াৰ পৰিচালক আমাৰ বিশ্বজা অৰুণবিশ্বাস ডাঙৰীয়া প্ৰমুখে কৰি, আৰু মোৰ সৈতে অহা বন্ধুবৰ্গসকল আহিছে। সকলোৱে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি তেখেতে যি নিস্বাৰ্থভাৱে দেশখনক সেৱা কৰি গৈছে, দেশ মাতৃৰ সন্তান হিচাপে দেশৰ ১৪০ কোটি জনগণক যাতে শান্তিৰে সুখেৰে থাকিবৰ কাৰণে ভাৰতবৰ্ষখনৰ পৃথিৱীৰ ভিতৰত এখন বিশ্বগুৰু লৈ যোৱা শক্তিশালী ৰাষ্ট্ৰৰ কাৰণে যি যেনেধৰণৰ পৰিশ্ৰম কৰিছে, সেই পৰিশ্ৰমক তেখেতক ভগৱানে ভগৱানে তেখেতে আশীৰ্বাদ কৰোঁ যে আৰু আগুৱাই নিয়ক। আজি শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা দিনাখন আৰু লগতে ভাৰতৰ প্ৰধানমন্ত্ৰী আমাৰ সকলোৰে শ্ৰদ্ধাৰ নৰেন্দ্ৰ মোদী দেৱৰ জন্মদিন আজি পালন কৰা চলেৰে আমাৰ খোৱাংগত যি বৃদ্ধ আশ্ৰম আছে, এই বৃদ্ধ আশ্ৰমৰ সমূহ বৃদ্ধি আই মাতৃসকলৰ মাজত আজি জন্মদিন পালন কৰিছে। আৰু এই জন্মদিৱসৰ লগত সংগতি ৰাখি আমাৰ ডিব্ৰুগড় জিলা উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ আমাৰ সকলোৰে শ্ৰদ্ধাৰ অসীম হাজৰিকা ডাঙৰীয়াৰ মহান প্ৰচেষ্টাত আজি বিশ্বকৰ্মা পূজা আৰু নৰেন্দ্ৰ মোদী দেৱৰ জন্মদিন আজি এই আশ্ৰমত পালন কৰাৰ বাবে মই সৰ্বপ্ৰথমে আপোনালোকৰ মাধ্যমৰ যোগেদি অসীম হাজৰিকা ডাঙৰীয়াক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।